চাকৰি কৰোঁতে মই দেখা পাওঁ হা মোৰ তেতিয়া দৰমহা 8,000 টকা নিউজ চেনেলতে কৰিছিলোঁ মোৰ প্ৰথম আহিছিলে এতিয়া 8,000 টকা দৰমহা গোটেই একদম বজাৰ পাতি কৰি পেলাই লাষ্ট টাইমত চাওঁ চালা পইচাই নাই দেখোন আকৌ ঘৰৰ পৰা মই আনিবলগীয়া হয় 2,000-3,000 টকা তথাপিও আকৌ চলি থাকোঁ তেনেকৈ এতিয়া কথাটো হৈছে মোৰ লগতে ছোৱালী দেখোঁ গাঁৱৰ পৰা আহে প্ৰথমতে 1 মাহ একদম বিন্দাছ থাকে 2 নম্বৰ মাহটো দেখিছোঁ চুলিকেইডাল ষ্ট্ৰেট হৈ গ'ল মোৰ ওচৰত আহিলে মানে আৰু গ্ৰীণ কালাৰ কৰিছে গ্ৰীণ কালাৰ এটা হাইলাইট অদ্ভুত লাগে চৰাই নিচিনা দেখিছা ন গ্ৰীণ কালাৰ ৰেড কালাৰ আহি গ'ল এতিয়া এই 3 নম্বৰ মাহটোত দেখিম ষ্টেটাছত দেখা পাম পুৰা একদম ক্লাবত বহি ল'ব একদম এই দীঘল চিয়াৰকেইটা থাকে যে তাত এনেকৈ বহি লৈ পেলাই আৰু যে 0.6 যে ফটোখন লয় জানানে নাজানো নহয় এইটো 0.6 0.5 মানে হেৰি ৱাইড এংগল কেমেৰাত একদম ঠেংখন মানে একদম সাপনি দীঘল তাৰমানে এইটো কথা গম পাই যে তেওঁ দামী কেমেৰা ইউজ কৰি আছে হয় আইফোন নহ'লে চামথিং মানে ভাল ফোন আৰু এতিয়া তাৰ পিছৰ মাহত থাকিব গাড়ী XYZ কোনোবা লগত গাড়ী তাৰপিছত দেখিম বুজিছে তাৰপিছত দেখিম ফ্লেটত এতিয়াতো মই 5 মাহলৈকে মই এইপিনে জীৱনত উন্নতিয়ে কৰিব পৰা নাই মই চলা 8,000 টকা থাকোঁতে গৈছে তই চলা ইমান কেনেকৈ বহুত আছে কেনেকৈ কৰিব এইটো মোৰ নিজৰ পাৰ্চনেল অভিজ্ঞতা যাৰ তাৰ লগত শুই কিনে এনেকুৱা কৰে হয় সেনেকুৱা কামানি কৰে একদম তো সেইটো মই কৈছিলোঁ এতিয়া কথাটো হ'ল মোৰ কোৱাৰ ষ্টাইলটো অকণমান খালি বেয়া হ'ল সেইকাৰণে মোক মানুহে গালি পাৰে তাৰ ভিতৰত কিন্তু মেক্সিমাম মহিলাও আছে মোক ছাপোৰ্ট কৰিব দাদা আপুনি ঠিকে কৈছে মই নিজে পাই থৈছোঁ এনেকুৱা